AIDFৰ প্ৰতিকৃতি দাহ কৰিছে AIDFৰ নেতাৰ প্ৰতিকৃতি দাহ কৰিছে কংগ্ৰেছৰ নেতাৰ প্ৰতিকৃতি দাহ কৰিছে আমসুৰ নেতাৰ প্ৰতিকৃতি দাহ কৰিছে আৰু এই কাৰ্যসূচী ৰূপায়ণ কৰিছে সোণাপুৰৰ কচুতলিত আমি দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছো প্ৰতিবাদ সাব্যস্ত কৰিছে AIDFৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আমসুৰ নেতাৰ বিৰুদ্ধে উল্লেখ্য যে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া AIDF প্ৰধান বদৰুদ্দিন আজমল বিধায়ক আমিনুল ইছলাম ৰফিকুল ইছলাম আৰু আমসুৰ নেতা ৰেজাউল কৰিম চৰকাৰৰ পুত্তলিকা দাহ কৰিছে এনেদৰে সোণাপুৰৰ কচুতলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আমি খেলিছো আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো ইতিমধ্যে দেওবাৰে দিনৰ ভাগত ডিমৰীয়াৰ বিভিন্ন দল সংগঠনে কেনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অৰ্থাৎ আজি কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সেয়া আমি আপোনালোকক দেখুৱাইছো উল্লেখ্য যে সোণাপুৰৰ কচুতলি ট্ৰাইবেল বেল্টৰ ভূমিত বেদখল কৰাৰ অভিযোগ উত্থাপনৰ পিছত উচ্ছেদ চলাইছিল ইয়াৰ পিছত আমসুৰ পুত্তলিকা দাহ কৰিছে AIDFৰ নেতাৰ পুত্তলিকা দাহ কৰিছে কংগ্ৰেছৰ নেতাৰ পুত্তলিকা দাহ কৰিছে সোণাপুৰৰ কচুতলিত প্ৰতিবাদ সাব্যস্ত কৰিছে এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপিৰ সহযোগ আছে নে নাই সেয়া এতিয়ালৈকে উল্লেখ কৰা নাই কিন্তু বৰ্তমান সময়ত বিভিন্ন সংগঠনে এই প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি কৈছে বিভিন্ন দল সংগঠনে আৰু ডিমৰীয়াৰ বিভিন্ন দল সংগঠন একত্ৰিত হৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো ইতিমধ্যে AIDFৰ নেতৃত্বক জগৰীয়া কৰিছে খিলঞ্জীয়াৰ পক্ষত সকলোকে থাকিবলৈ আহ্বান জনাইছে আৰু সেই একেটা সময়তে উল্লেখ কৰিছো যে দেওবাৰে দিনৰ ভাগত অৰ্থাৎ আজিৰ দিনটোত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সোণাপুৰৰ কচুতলিত আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো ইতিমধ্যে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ডিমৰীয়াৰ বিভিন্ন দল সংগঠন একত্ৰিত হৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছে উল্লেখ্য যে দিনৰ ভাগত আজি বিজেপিৰ নেতাকো দেখিবলৈ পোৱা গৈছিল সেই স্থানত আৰু তাৰ পৰৱৰ্তী সময়ত এনেদৰে ডিমৰীয়াৰ বিভিন্ন দল সংগঠন একত্ৰিত হৈ প্ৰতিকৃতি দাহ কৰিছে বুলি কৈছে আমসুৰ নেতাৰ কংগ্ৰেছৰ নেতাৰ আৰু AIDFৰ নেতাৰ মৌলানা বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰিছে আৰু সেই সকলৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে ডিমৰীয়াৰ বিভিন্ন দল সংগঠনে এই দাবী উত্থাপন কৰিছে লগতে কিছু মন্তব্য আছে সেয়া শুনাব বিচাৰিছো মানুহক শান্তিপূৰ্ণভাৱে থকাৰ সময়ত তেওঁলোকে এই ধৰণৰ কথাবিলাক নকয় তাক আমি সকীয়াই দিছোঁ আৰু কেইজনমান ব্যক্তি আছে যিসকলে এই কথাবিলাক ক'বলৈ বিচাৰিছে তেওঁলোকক আমি সকীয়াই দিছোঁ যে ৰাজনীতি যাতে ইয়াতে নকৰে তেওঁলোকে ডিমৰীয়া মানুহে শান্তিপূৰ্ণভাৱে আছে ইয়াতে আমি হিন্দু মুছলিম সকলোৱে একেলগে বাস কৰি আছোঁ সকলোৱে একেলগে আছোঁ কিন্তু যিসকলে এই কথাবিলাক তেওঁলোকে উচতনিমূলক কথা কৈ মেলি পেলাই মানুহবিলাক উচতাই পেলাই তেওঁলোকে নিৰীহ মানুহক অত্যাচাৰ কৰা আছে সেই মানুহবিলাকক আমি সাধন কৰিছোঁ মানুহক শান্তিপূৰ্ণভাৱে থকাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390